প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ 17 নম্বৰ কিস্তিৰ শুভ উদ্বোধন উপলক্ষে লৰিংথিপিৰ চেণ্টাৰ বজাৰত কৃষক দিৱস উদযাপন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। তাৰে ভিতৰত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা। উক্ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা আঁচনিৰ বানাৰসীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে 17 নম্বৰ কিস্তিৰ শুভ উদ্বোধন কৰে। সেই উপলক্ষে মঙ্গলবাৰে লৰিংথিপিৰ চেণ্টাৰ বজাৰস্থিত লেম্প চাহিবিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগত সংগতি ৰাখি কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে কৃষক দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং, কাৰ্বি আংলং জিলাৰ জিলা কৃষি বিষয়া ৰাজু ডেকা, কৃষি পৰিদৰ্শক লংচিং বি, সহকাৰী কৃষি সম্প্ৰসাৰণ বিষয়া জেলান ক্ৰপি, জয়ন্ত ডেকা, তপন বৰাৰ লগতে লৰিংথিপি চেণ্টাৰ অঞ্চলৰ কৃষক ৰাইজ উপস্থিত থাকে। উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া ৰাজু ডেকাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষাণ ক্ৰেডিট কাৰ্ড আদিৰ বিষয়ে কৃষক ৰাইজক বহলাই কোৱা পৰিলক্ষিত হয়। কাৰ্বি আংলং জিলাৰ ফুলনিৰ পৰা বীৰেন গোলাৰ ৰিপৰ্ট, পাহাৰী প্ৰতিনিধি। আজি বিষয়টো আছিল যে ভাৰত চৰকাৰৰ দ্বাৰা মানে ইছ্যু কৰা PM কিষাণৰ 17 নং ইনষ্টলমেণ্ট আজি বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ছুইচ অন কৰিছে আৰু সেই উপলক্ষে আজি 17 নং ইনষ্টলমেণ্টৰ লগত সংগতি ৰাখি আজি ভাৰতবৰ্ষৰ প্ৰত্যেক ব্লকে ব্লকে কিষাণ দিৱস উদযাপন কৰা হৈছে। আৰু এই কিষাণ দিৱসত উদযাপনৰ সংগতি ৰাখি আমি এই অঞ্চলৰ বিভিন্ন কৃষক বন্ধু বান্ধৱীসকল আহিছিল আৰু তেওঁলোকৰ লগত আমি এই PM কিষাণৰ বিভিন্ন আঁচনি মানে সুবিধা এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছোঁ। লগতে ফচল বীমা যোজনাৰো আমি আলোচনা কৰিছোঁ। কিষাণ ক্ৰেডিট কাৰ্ড এইবিলাকৰ বিষয়েও খেতিয়কসকলৰ লগত আলোচনা কৰিছোঁ। বা বাৰিষাত এতিয়া খেতি তেওঁলোকে বস্তু বাহানি মানে ইনপুট চিট স্প্ৰেয়াৰ মেচিন এইবিলাক পাইছেনে নাই এইবিলাকো আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। আৰু আমাৰ এই আজি কৃষক দিৱসত আমাৰ হাওৰাঘাট LAC আমাৰ মাননীয় শ্ৰীযুত দৰসিং ৰংহাংদেৱো আহি ৰাইজৰ মাজত উপস্থিত হৈছে আৰু দুআষাৰ কৰিছে। তাৰ বাবে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।